পুৱাতে আজি এটা দৃশ্য দেখি নথৈ আনন্দিতও হ'লোঁ, ভয়ো খালোঁ, বেয়াও পালোঁ। কিয়নো যুদ্ধংদেহী মনেৰে আজি আগবাঢ়ি আহিছিল এইজাক এওঁলোকৰ সেনাপতি। তেওঁ যুদ্ধংদেহী মনেৰেই আক্ৰমণ কৰিবলৈ আদেশ দিলে, গছ লতিকাবোৰ নষ্ট কৰি থৈ গ'ল, এফালৰ পৰা সকলো শেষ কৰি দিলে। ইমান সুন্দৰভাৱে সজাই থোৱা ৰেডিচন ব্লুৰ কেম্প চৌহদটো ফুলগছবোৰ গোটেই নষ্ট কৰিলে। কিন্তু দেখি আপ্লুত হ'লোঁ, সেই চৌহদত কৰ্মৰত ব্যক্তিসকলে কিন্তু সেই বান্দৰজাকক খেদাই দিয়া নাছিলে। তেওঁলোকৰ ইচ্ছা মানে তেওঁলোকে বান্দৰখিনিয়ে খেলা ধূলা কৰি থাকিলে। এইজনৰ আকৌ কি চাবা প্ৰকোপ, মোৰ ফালে চাই মাজে মাজে মোক তেওঁ তীক্ষ্ণ দৃষ্টিৰে মোক ভয় খুৱাবলৈ বিচাৰে। খুব আপ্লুত হ'লোঁ দেখি, খুবেই ভাল লাগিলে। চাওকচোন গছবোৰ কেনেকৈ মহতিয়াই থৈ গ'ল, গোটেই ফুলৰ গছবিলাক।